নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। দুৰ্গা পূজাৰ সময়ত ৰাতি ভুলতো নকৰিব এই কাম। যদি আপোনালোকে এই কাম কৰে তেনেহলে অমংগল মাতি অনা হ'ব। ভুলতে যদি এই কাম আপোনালোকে কৰে তেনেহলে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব আৰু বহু বেছি ক্ষতি হ'বলৈ ধৰিব। সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅটো মনোযোগ সহকাৰে শেষলৈকে চাই যাব আৰু যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দুৰ্গা পূজাৰ এই 4 দিনত ৰাতি ভুলতো কৰিব নালাগে এই কাম যদি আপোনালোকে কৰে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ইটোৰ পিছত সিটো সমস্যা আহি থাকিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিব। এই কামৰ মাজত এনেকুৱা কিছুমান ৰহস্য লুকাই আছে যিবোৰ আজি আপোনালোকক মই সবিশেষ জনাম। শাস্ত্ৰৰ অনুসৰিও বা প্ৰাচীন শাস্ত্ৰৰ অনুসৰিও দিন আৰু ৰাতিক বেলেগ বেলেগকৈ কোৱা হৈছে বা বেলেগ বেলেগকৈ লিখা আছে। কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে আমাৰ বাস্তুশাস্ত্ৰটো ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। এই কাম যদি আপোনালোকে দুৰ্গা পূজাৰ সময়ত ৰাতি কৰে তেনেহলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত বৃদ্ধি পাবলৈ ধৰিব বা বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ আহিব। আহক তেনেহলে সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। দুৰ্গা পূজাৰ এইকেইদিনত আপোনালোকে ৰাতি শোৱাৰ সময়ত চেণ্ট লগাই নুশুব বা সুগন্ধিত আপোনালোকে লগাই শোৱাটো উচিত নহয়। বহু লোকে ৰাতি শোৱাৰ আগত চেণ্ট লগাই শুৱে। শাস্ত্ৰৰ অনুসৰি সুগন্ধিত বস্তু যদি আপোনালোকে লগাই ৰাতি শুই যায় তেনেহলে বেয়া শক্তি আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনাক ক্ষতি কৰাৰ উপৰিও আপোনালোকৰ ঘৰৰ সকলো মানুহকে ক্ষতি কৰিবলৈ ধৰিব। আৰু এই দিনা দেখিবলৈ এনেও পোৱা যায় যে বা দুৰ্গা পূজাৰ সময়ত এনেও দেখিবলৈ পোৱা যায় যে ভাল শক্তি যিমান জাগ্ৰত হৈ থাকে বেয়া শক্তিও সিমানেই জাগ্ৰত হৈ থাকে। যদি আপোনালোকে অকণমান ভুল কৰে তেনেহলে ইয়াৰ ফল আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে বা আপোনালোকক ক্ষতি কৰিব পাৰে। যদি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ বিশেষ দুৰ্বল হৈ থাকে তেনেহলে ৰাতিৰ শোৱাৰ সময়ত আপোনালোকে চেণ্ট লগাই শোৱাটো উচিত নহয়। বহু লোকে এনেকৈ চেণ্ট লগাই শোৱা দেখিবলৈ পোৱা যায়, কিন্তু শাস্ত্ৰৰ অনুসৰি মানা কৰা হৈছে। মনত ৰখা দৰকাৰ যে ধূপ ধূনা লগালে ভাল শক্তি ঘৰলৈ আকৰ্ষণ কৰে, কিন্তু আপোনালোকে যদি চেণ্ট লগায় তেনেহলে বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত কৰিব। সেইকাৰণে ৰাতি চেণ্ট কেতিয়াও নলগাব। দুৰ্গা পূজাৰ এই 4 দিনত বিশেষ কোনো কাম নাথাকিলে বা কোনো লোকক শ্মশানলৈ নিব লগা নাথাকিলে ভুলতো আপোনালোকে শ্মশানলৈ যাব নালাগে, কাৰণ এই সময়ত শ্মশানত বেয়া শক্তি অতিশয় জাগ্ৰত হৈ থাকে আৰু বহু লোকে বেয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে বহু তপ জপ কৰি থাকে আৰু বেয়া শক্তি এনেকৈ জাগ্ৰত হৈ থাকে। সেই গতিকে এই দুৰ্গা পূজাৰ কেইদিনত আপোনালোকে ৰাতি বিনা কাৰণত বা অকলে কেতিয়াও শ্মশানলৈ নাযাব। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব, কাৰণ শ্মশানত যোৱাৰ ফলত আপোনালোকৰ ওপৰত বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব। বিষ্ণু পুৰাণৰ মতে কোৱা হৈছে যে শ্মশানলৈ কেতিয়াও যাব নালাগে এই দুৰ্গা পূজা বা কোনো শুভ দিনৰ সময়ত, কাৰণ এই সময়ত বেয়া শক্তিৰ প্ৰভাৱ সকলোতকৈ বেছি দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ শৰীৰ বাৰে বাৰে বেয়া হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত অকাল মৃত্যু ঘটিব পাৰে। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব আৰু ঘৰৰ বেলেগ মানুহকো আপোনালোকে কৰিবলৈ নিদিব। তাৰ প্ৰতি অকণমান সজাগ হৈ আপোনালোকে চলিব। দুৰ্গা পূজাৰ সময়ত ৰাতি এনেকুৱা জেগা সদায় এৰি চলিব য'ত 2টাতকৈ বেছি ৰাস্তা আহি লগ লাগে। যি জেগাত 3টা বা 4টা ৰাস্তা আহি একেলগ হয় সেই জেগাত ৰাতি 12 বজাৰ পিছত যোৱাটো উচিত নহয়। সেই জেগাত কেতিয়াও অকলে আমি ৰৈও থাকিব নালাগে। যদি এনে কৰে তেনেহলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব। এই ঠাইত বেয়া শক্তি সকলোতকৈ বেছি শক্তিশালী হৈ থাকে বা বেয়া শক্তিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়, কাৰণ এই জেগাত বহু প্ৰকাৰৰ বেয়া কাম কৰা হয়। ইয়াৰ ফলত দেখিবলৈ পোৱা যায় যে যদি আপোনালোকে এই সময়ত ৰাতি অকলে তেনেকুৱা জেগালৈ যায় তেনেহলে ৰাতি বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিবলৈ ধৰিব আৰু সেই বেয়া শক্তি আহি আপোনালোকৰ ঘৰত আহি প্ৰৱেশ কৰিব, যাৰ ফলত সাধাৰণ মানুহ বিপদত পৰিব পাৰে। সেইকাৰণে ৰাতি এনে জেগালৈ যোৱা উচিত নহয়। যদি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ বেছি দুৰ্বল হৈ থাকে বা আপোনালোক যদি বেছিকৈ অসুখীয়া হৈ থাকে তেনে ক্ষেত্ৰতো আপোনালোকে যোৱাটো উচিত নহয়। যদি যায় তেনেহলে আপোনাৰ ওপৰত এই বেয়া শক্তিয়ে প্ৰভাৱ পেলোৱাৰ উপৰিও আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো ই প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যাব।
দুৰ্গা পূজাৰ ৰাতি মহিলাসকলে কেতিয়াও চুলি মেলি শুব নালাগে। কোৱা হয় যে মহিলাসকলৰ খোলা চুলিত বেয়া শক্তি অতিশয় সোনকালে আকৰ্ষিত হৈ পৰে। ইয়াৰ ফলত তেওঁৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু যাৰ ফলত ঘৰত অশান্তি, কণ্ডল, বেমাৰ আজাৰ আৰু অকাল মৃত্যু হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে এই দুৰ্গা পূজাৰ এই 4 দিনত মহিলাসকলে ৰাতি কেতিয়াও চুলি মেলি শোৱাটো উচিত নহয় বা ৰাতি চুলি মেলি কোনো জেগালৈ যোৱাটো উচিত নহয়। এনে কৰিলে বেয়া শক্তি অতিশয় আপোনালোকৰ ওপৰত আসক্ত হৈ পৰিব আৰু আপোনাক ই ক্ষতি কৰিবলৈ ধৰিব। সেই গতিকে এই ভুল কেতিয়াও নকৰিব। দুৰ্গা পূজাৰ ৰাতি যদি ৰাস্তাত পইচা হেৰাই পায় বা পইচা পৰি থকা দেখা পায় তেনেহ'লে সেই পইচা আপোনালোকে ল'ব পাৰিব, কিন্তু সেই পইচা আনি আপোনালোকে ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। যদি আপোনালোকে ৰাস্তাত কিবা পইচা হেৰাই পায় তেনেহ'লে কিবা বস্তু ঘৰলৈ কিনি আনিব পাৰে সেই পইচাই, নাইবা কোনো ধাৰ্মিক অনুষ্ঠানত সেই পইচা আপোনালোকে দিব পাৰে। কিন্তু সেই পইচা যদি আপোনালোকে ঘৰত আনি প্ৰৱেশ কৰোৱায় তেনেহ'লে দেখিবলৈ পাব যে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অশান্তি নামি আহিবলৈ ধৰিব, পইচাৰ কষ্টত ভৱিষ্যতত ভুগিবলগীয়া হ'ব আৰু আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই দুৰ্গা পূজাৰ ৰাতি যদি ৰাস্তাত পইচা পৰি থকা দেখা পায় তেনেহ'লে এই কথাকেইটাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। দুৰ্গা পূজাৰ ৰাতি গৰ্ভৱতী মহিলাসকল কেতিয়াও বাহিৰলৈ ওলাব নালাগে। বিশেষকৈ ৰাতি 12 বজাৰ পিছত গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলোৱাটো অশুভ বুলি মনা গৈছে, কাৰণ এইকেইদিন বেয়া শক্তিৰ প্ৰভাৱ সকলোতকৈ বেছি বৃদ্ধি পাই থাকে। যদি আপোনালোকে বাহিৰলৈ ওলায় তেনেহ'লে আপোনাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ অতি সোনকালে বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ গৰ্ভত থকা সন্তানৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। সেই গতিকে এই ভুল নকৰিব, বিশেষকৈ গৰ্ভৱতী মহিলাসকলে। যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ পিছলৈ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দুৰ্গা পূজাৰ সময়ত ৰাতি ঘৰত কেতিয়াও তুলসী পাত ছিঙাটো উচিত নহয়। আপোনালোকৰ ঘৰত যদি তুলসী গছ আছে তেনেহ'লে কোনো কাৰণতে আপোনালোকে ৰাতি তুলসী পাত নিছিঙিব। যদি কিবা দৰকাৰত ছিঙিবলগীয়া হয় তেনেহ'লে আগবেলাই ছিঙি থ'ব, নাইবা বেলি মাৰ যোৱাৰ আগতেই আপোনালোকে ছিঙি ৰাখিব। কিন্তু সন্ধ্যাৰ পিছত বা বেলি মাৰ যোৱাৰ পিছত তুলসী পাত ছিঙাটো বহু অশুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি গুচি যাব, বিশেষকৈ আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰাই অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত কণ্ডল আৰু অকাল বৃদ্ধি পাবলৈ ধৰিব। দুৰ্গা পূজাৰ এইকেইদিনত আপোনালোকে ৰাতি শোৱাৰ সময়ত চেণ্ট লগাই নুশুব বা সুগন্ধিত আপোনালোকে লগাই শোৱাটো উচিত নহয়। বহু লোকে ৰাতি শোৱাৰ আগত চেণ্ট লগাই শুৱে। শাস্ত্ৰৰ অনুসৰি সুগন্ধিত বস্তু যদি আপোনালোকে লগাই ৰাতি শুই যায় তেনেহ'লে বেয়া শক্তি আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনাক ক্ষতি কৰাৰ উপৰিও আপোনালোকৰ ঘৰৰ সকলো মানুহকে ক্ষতি কৰিবলৈ ধৰিব। আৰু এই দিনা দেখিবলৈ এনেও পোৱা যায় যে, বা দুৰ্গা পূজাৰ সময়ত এনেও দেখিবলৈ পোৱা যায় যে ভাল শক্তি যিমান জাগ্ৰত হৈ থাকে বেয়া শক্তিও সিমানেই জাগ্ৰত হৈ থাকে। যদি আপোনালোকে অকণমান ভুল কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে বা আপোনালোকক ক্ষতি কৰিব পাৰে। যদি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ বিশেষ দুৰ্বল হৈ থাকে তেনেহ'লে ৰাতিৰ শোৱাৰ সময়ত আপোনালোকে চেণ্ট লগাই শোৱাটো উচিত নহয়। বহু লোকে এনেকৈ চেণ্ট লগাই শোৱা দেখিবলৈ পোৱা যায়, কিন্তু শাস্ত্ৰৰ অনুসৰি মানা কৰা হৈছে। মনত ৰখা দৰকাৰ যে ধূপ ধূনা লগালে ভাল শক্তি ঘৰলৈ আকৰ্ষণ কৰে, কিন্তু আপোনালোকে যদি চেণ্ট লগায় তেনেহ'লে বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত কৰিব। সেইকাৰণে ৰাতি চেণ্ট কেতিয়াও নলগাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।